সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা। কিন্তু যোৱাটো কাৰ্যালয়ত পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুফল লাভ কৰিলেনে গ্ৰাম্যাঞ্চলৰ ৰাইজে? এই দৃশ্য মৰাণৰ ডিমৌ কিনাৰ বঙালীগাঁও। পূৰ্বৰ মৰাণৰ সমষ্টি তথা নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত নাহৰণিগাঁও পঞ্চায়তৰ এই গাঁওখনত পঞ্চায়তৰ বিভিন্ন উন্নয়ন আঁচনিসমূহৰ ৰূপায়ণৰ পৰৱৰ্তী চলিল লোকখন। বিশেষকৈ আমাক আলিটোৱে লাগে। মেইন আমাৰ ৰাস্তাটো ইমানে বেয়া, মানে বোকা পানী হয় যেতিয়া বাৰিষা দিনত আমাৰ ল'ৰা ছোৱালী স্কুল নিব নোৱাৰি, বাকী বেমাৰী এটাক আমি হেৰি কৰিব নোৱাৰি, ইমানে অসুবিধা হয় আমাৰ। বিশেষকৈ আমাক সেই ৰাস্তাটোৱে লাগে অতি সোনকালে। চৰকাৰক সেইটোৱে বিচাৰোঁ যে ৰাস্তাটো আমাক সোনকালে দিয়ক। যিয়ে আমাক এই ৰাস্তাটো সোনকালে হেৰি কৰি দিয়ে, সেই তেনেকৈ বিচাৰোঁ আমি। গোটেই গাঁৱৰ কামখিনি যি হেৰি কৰক। আৰু আমাৰ বিশেষকৈ ইয়াত বানপানী হয়, বানপানী হেৰিত আমাৰ বেছিকৈ, আমাৰ ঘৰ গৈ পেলাই চালেহে আপোনালোকে গম পাব। আগফালে পিছফালে গোটেই পানী, পিছফালে আমাৰ নৈ, আগফালে যান, কিন্তু ল'ৰা ছোৱালী আমি তেনেকৈ কলভত হেৰি পাৰ কৰিবলগীয়া হয়। নাহৰণি পঞ্চায়ত পৰে, আগফালে পিছফালে পানী হয়, কিন্তু আজিলৈকে কোনো আমাক হেৰি কৰি দিয়া নাই। এই ল'ৰা ছোৱালী তেনেকৈ কলভতে হেৰি কৰি পাৰ কৰি স্কুল ল'বলগীয়া হয়। বেমাৰী এটা হ'লে তেনেকৈ কলভতে পাৰ কৰিবলগীয়া হয়। আমি গম পাইছোঁ মানে আমাৰ যিটো হেৰি হৈ আছে, কিন্তু আহি পেলাই চাই কিন্তু একো হেৰি নকৰে। বাৰিষা সময়ত চাই যিকেইটা হেৰি পায়, যিকেইটাই পাব লাগে সেইকেইটাক নিদিয়ে, যিকেইটাই পাব নালাগে সেইকেইটাকে হেৰি কৰে। আমাক ইমান চাই এইবাৰে দিছিলে, ইমান বছৰ হ'ল কোনদিনা চাউল দাইল দিয়া শুনা নাছিলোঁ। লুকুমাইৰ পৰা ডিমৌ কিনাৰ বঙালী গাঁৱলৈ মূল পথছোৱা নহ'ল কোনো উন্নয়ন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ অধিকাংশ গৃহই ৰল অৰ্ধনিৰ্মিত হৈ। স্থানীয় ৰাইজৰ অভিযোগ অৰুণোদয় আঁচনি প্ৰদান, বানপীড়িতৰ সাহায্য প্ৰদান, জব কাৰ্ডৰ হাজিৰা প্ৰদানৰ নামটো গাঁওখনত চলিল পঞ্চায়তৰ প্ৰতিনিধিৰ দুৰ্নীতি অনিয়ম। সেয়ে গাঁৱৰ ৰাইজৰ স্পষ্ট দাবী, উন্নয়নৰ নামত দুৰ্নীতি অনিয়মৰ মানি লোৱা নহ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচনক ৰাইজে এগৰাকী সুদক্ষ পঞ্চায়ত প্ৰতিনিধিক বিচাৰে, যিগৰাকীয়ে গাঁৱৰ প্ৰকৃত সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব। বিশেষকৈ আমাৰ এই ডিমৌকিনা গাঁওখনত ৰাস্তাটো দেখিছে নহয়, আজি এজাক বৰষুণত আপোনাৰ কেনেকুৱা পৰিস্থিতি হৈছে, মানে পানী হৈ গৈছে গাতে গাতে। আৰু বাৰিষা কালত মানে আমাৰ ৰাস্তাটোত মানে এআঁঠু পৰ্যন্ত বোকা হয় মানে। তাৰপিছত তাৰ লগতে ডিমৌ নৈখন ওচৰতে আছে, আমাৰ ইয়াত বানপানী হয়। বানপানী এই আলিটোত ফুটবলে আমাৰ এই আলিটোত এআঁঠু পানী হয়। তাৰপিছত আৰু আমাৰ ইয়াত এই মানুহবিলাকৰ বেমাৰ আজাৰ হ'লে মানে নিবলৈ অসুবিধা হয়। তাৰ লগতে আমি MLA ছাৰৰ ওচৰত গৈ কিনি 4-5বাৰমান কাগজ দিলোঁগৈ, লগতে মই নিজে গৈছিলোঁ আমাৰ MLA চক্ৰধৰ গগৈ ছাৰ, কিন্তু তেওঁ আজিলৈকে একো এটা সুবিধা কৰি নিদিলে আমাক। শিলগুটি এটা সভাপতি, কি নাম তেওঁ একো নাই কৰা আজিলৈকে। কল্পেন্দ্ৰ কোঁৱৰ, আমাৰ এই বেছি নহয় 2খনমান গাঁও পৰা হ'লে পায়, কিন্তু তেওঁ আজিলৈকে এখন গাঁৱলৈ আহি কিনে মানে এদিনো চোৱা নাই, আহিয়ে পোৱা নাই। বিশেষকৈ আমাৰ এই ৰাস্তাটো লাগে, আৰু যিখিনি ৰাইজে ভুক্তভোগী সেইখিনি যাতে চৰকাৰখনে চকু মেলি চাব লাগে, সেইটোৱে ভাবোঁ মই। খোৱা পানী আমাৰ পানীটো বৰ ভাল নহয়। তাতে ইয়াত জেজেমৰ কাম চলিছিলে, দেখিছে আপোনালোকে কিনাৰত নলা খান্দি থোৱা আছে। নলাবিলাক খান্দিলে হয়, কিন্তু পাইপ ক'ৰবাত দিলে ক'ৰবাত নিদিলে, আৰু গাঁতবিলাক ভালকৈ সম্পূৰ্ণভাৱে পোতা নহ'ল। তাতে কেতিয়াবা সৰু সুৰা ল'ৰা ছোৱালী গাঁতত সোমায়ো পৰে। তেনেকুৱা এটা পৰিস্থিতি মানে দেখিবলৈ পোৱা গৈছে। পানী আজিলৈকে নাই, পানী এটোপালো পোৱা নাই। সমস্যা মানে বোকা পানী পুৰা হয়। এতিয়াৰ পৰাতো বাৰিষা ছিজন হ'লেই ল'ৰাও মানে ইয়াত যদি কাপোৰ কানি স্কুলৰ পিন্ধাই নিও নহয়, স্কুল মানে ভালকৈ যাব নোৱাৰে। ইয়াত মানে বেলেগ এযোৰ ড্ৰেছ পিন্ধাই লৈ আকৌ আমি মেইন আলিত মানে পিন্ধাবগৈলগীয়া হয়। বহুত কষ্ট হয়। মেইন মানে আমাক এতিয়া আলিটোহে লাগে। কৰি আছে আমাৰতো, তেওঁৰ ওচৰলৈ গৈয়ে থাকে আমাৰ ইয়াৰ মানুহে। আলিটো আহিছে বুলি কয়, তাৰপৰা আকৌ বনাবলগীয়া এনেকৈ শুনো, আকৌ নাহে মানে।